ল'ৰাটো যাব লাগে হা সৰু সৰু কথা এটাতে যে মোৰ ল'ৰাটো ইয়াৰ পৰা দৌৰিব লাগে মাৰে ল'ৰা এটা পাই তললৈ পেল পেলকে যে চাৰিজনী ছোৱালীকে পালে আৰু তোৰ ভনীয়েহঁতৰ তোৰ ভনীয়েহঁতৰ গিৰিয়েকতকে আহিব নোৱাৰে প্ৰতিটো কথাতে মোৰ ল'ৰাটোহে দৌৰিব লাগে যে হা আৰু এজনী দেখোন ঘৰত আছেই তাই কি একো এটা কৰিব নোৱাৰে মা আপুনি কিয় প্ৰতিটো কথাতে এনেকৈ কয় ভণ্টিহঁত ওচৰত বিয়া হোৱা হ'লে কথাই নাছিল ইহঁত দুইজনী ইমান দূৰ ওচৰত ময়ে আছোঁ ডাঙৰ হিচাপে ঘৰখনৰ দায়িত্বটো মই ল'বই লাগিব ন মোৰ মানুহজনে গৈ কিবা এটা কামত সহায় কৰি দিলেই যেনিবা তাতেনো বাৰু কি হ'ল আপুনি যে ইমান কথা শুনাই থাকে চুপ থাক মোৰ ল'ৰাটো তোৰ মাৰ ঘৰত গেবাৰী খাটিবলৈ মই জন্ম দিয়া নাই নহয় ইমান যদি সি ল'ৰাই গৈ কাম কৰি দিব লাগে নিজে এটা পাই নল'লে কেলে হা সৰু সৰু কথা তাতে মোৰ ল'ৰাটোক মাতি একেবাৰে ক'ব নোৱাৰা হৈ থাকিব মোৰ ল'ৰাটোৱে নকৰিলে একো কামেই নহয় হা ইয়াতে কৰিব নে তাতে কৰিব হা তোৰ ঘৰলৈ গৈ পেলাই কাম কৰিবলৈ মই জন্ম দিছিলোঁ নেকি ল'ৰাটোক মা তেনেকৈনো কিয় কয় বাৰু মই যেনেকৈ এইখন ঘৰত কৰিছোঁ তেনেকৈ তেওঁৰো জানো দায়িত্ব নহয় মোৰ মা দেউতাক চোৱা মেলা কৰাৰ সদায়তো কৈ নকৰে মাজে সময়ে অসুবিধা হ'লে মাহঁতে মাতে তাতে আপুনি গ'লে কিয় ইমান বেয়া পায় চুপ থাক মুখে মুখে উত্তৰ দিবলৈ নাহিবি তোৰ মাৰ বাপেৰক কৈ দিবি মোৰ ল'ৰাটোক হকে বিহকে সৰু সৰু কাম এটাতে মাতি থাকিবলৈ হাক দিবি ল'ৰা নথকা মানুহ ঘৰেহে বুজে ল'ৰা এটাৰ কিমান প্ৰয়োজন আমাৰ ঘৰত ল'ৰা নাই সেয়েহে কিবা এটা অসুবিধা হ'লে এওঁকে মাতে তাতে আপুনি ইমান বেয়া পায় সেইটো অৱস্থাত আপুনি মোক এনেকৈ ক'ব লাগেনে কথা ক'বলৈ আহিছ ল'ৰাটোৰ যাবলৈ মন নাছিল কিন্তু তই বেয়া পাবি বুলি তই মন বেয়া কৰি থাকিবি বুলি সি যাবলগীয়া হ'ল মোৰ ল'ৰাটো শেষ কৰি পেলালি তহঁতি আমাৰ ঘৰলৈ একেন গ'লেই মায়ে ক'ব নোৱাৰা হোৱাদি হয় মইতো এইখন ঘৰলৈ চিৰদিনৰ কাৰণে ওলাই আহিছোঁ এইখন ঘৰ যেনেকৈ মই আপোন কৰি লৈছোঁ জোৱাইকৰো জানো দায়িত্ব নহয় কিবা এটা অসুবিধা হ'লে শহুৰ শাহুৰক সহায় কৰাটো তাতে মায়ে কিয় বাৰু ইমান বেয়া পায় মোৰ এতিয়া এইটো অৱস্থাটো মায়ে মোক এনেকুৱা ব্যৱহাৰ কমল দেখোন কি হ'ল তোৰ গোটেইটো একেবাৰে ক'ব নোৱাৰা হৈ আহিছে দেখোন আৰে কান্দি কান্দি আহিছে যে কি হৈছে নকওঁ কিয় কি হ'ল কি ক'ব আপুনি শুনিলে পগলা হৈ যাব আপুনি কেনেকৈ ক'ব মই ভাবিয়ে নোপোৱা হৈছো আপোনালোকৰ ৰজতৰ এক্সিডেণ্ট হৈছে আমাৰ ৰজতৰ এক্সিডেণ্ট হৈছে কি কৈছ তই এইবোৰ আৰে খুৰীদেউ দেখোন বেহুচ হৈ গ'ল খুৰী তহঁতে অলপ ধৈৰ্য ধৰ এইটো সময়ত এনেকৈ কন্দা কথা কৰি তহঁতে তাৰ আত্মাক কষ্ট নিদিবি মণি ধৈৰ্য ধৰ তই সেইটো অৱস্থাত তই সেনেকৈ কন্দা কথা কৰিলে সন্তানটোৱে কষ্ট পাব নহয় অন্ততঃ সন্তানটোৰ কথা ভাবি তই নিজকে ধৈৰ্য ধৰ কি কৰিবি ভাগ্য যি আছিলে সেয়াটো হৈ গ'ল নোহোৱাটো কৰিব নোৱাৰি তই নিজকে ধৈৰ্য ধৰ কেনেকৈ ধৈৰ্য ধৰ কওক খুৰী মোৰ এইটো অৱস্থাত তেখেতৰ এনেকুৱা হ'ল কেতিয়াও নভবা চিন্তা কথা এটা এনেকৈ হৈ গ'ল কেনেকৈ সহ্য কৰোঁ এই সকলোবোৰ এই কুলক্ষণীজনীৰ কাৰণে হৈছে তই এটা কান্দি দেখাবলৈ আহিছ হা তোৰ মাৰ ঘৰলৈ পঠিয়াই মোৰ ল'ৰাটোৰ জীৱনটো খালী কুলক্ষণী কুলক্ষণী তই নমৰিলি কিয় মোৰ ল'ৰাটোৰ যে জীৱনটো খালী তই হা তোৰ মাৰ ঘৰলৈ নপঠিওৱা হ'লে আজি মোৰ ল'ৰাটো জীয়াই থাকিলেহেঁতেন এতিয়া কান্দি দেখুৱাবলৈ আহিছ হা মা কি কৈছে আপুনি এইবোৰ মই এখেতৰ এনেকুৱা হ'ব বুলি জনা হ'লে ঘৰৰ পৰা ওলাই যাবলৈ নিদিলোহেঁতেন কিয় আপুনি মোক এনেকৈ কৈছে কুলক্ষণী মোৰ ল'ৰাটোৰ জীৱনটো ধ্বংস কৰিলি তই আহি মোৰ ল'ৰাটোৰ জীৱনটো ধ্বংস কৰিলি কুলক্ষণী এইটো অৱস্থাত এনেকুৱা হোৱাটো ভাল কথা নহয় ঐ তহঁতে ল'ৰালৈকে সেই এম্বুলেঞ্চ এখন মাতচোন ভগৱানে কিয় মোৰ লগত এনেকুৱা কৰিলে খুৰী কিয় ভগৱান ইমান নিষ্ঠুৰ প্ৰথমে মোৰ মানুহজনক মোৰ পৰা কাঢ়ি দিলে আৰু এতিয়া মোৰ সন্তানটো লৈ গুচি গ'ল মই বাৰু ইমানেই দুৰ্ভগীয়া নে এতিয়া মোৰ কি হ'ব খুৰী এজাক ধুমুহাই মোৰ সকলো শেষ কৰি পেলালে খুৰী তাকেহে ভাবি বৰ দুখ লাগিছে তোৰ লগতো এনেকুৱা হ'ব লাগেনে প্ৰথমে ৰজতৰ লগত সেয়া
আৰু এতিয়া তোৰ লগত এয়া কি হ'বলৈ ধৰিছে তহঁতৰ সংসাৰখনত ক'ব নোৱাৰো আৰু কিয় ভগৱানে তোৰ লগত এনেকুৱা কৰিলে বৰ বেয়া লাগিছে খুৰী খুৰী মোক আপুনি কিয় বচালে ইয়ালৈ আনি মোকো মৰি যাবলৈ নিদিলে কিয় মই জীয়াই থাকি কি কৰিম খুৰী মোকো মৰি যাবলৈ কিয় নিদিলে তেজনী কি কথাবোৰ মনলৈ আনিছ নাপায় নহয় এইবোৰ কথা ক'বলৈ আজি তোৰ ৰিলিজ দিব বল ঘৰলৈ বল এতিয়া তই ঘৰলৈ যাব লাগিব এইবোৰ কথা মনলৈ নানিবি যি হ'ল হ'ল সেইটো তই কৰোঁ বুলি কৰা নাই কি কৰিবি উপায় নাই মানুহৰ জীৱনত কেতিয়া কি সময় আহে কোনেও নাজানে কেনেকৈ মই সেইখন ঘৰলৈ যাওঁ ঘূৰি মায়েতো মোক কুকুৰে কাঁইট নোখোৱা অৱস্থা কৰিব এনেই মোক দেখিব নোৱাৰে তাতে এতিয়া ইমানখিনি হৈ যোৱাৰ পাছত মোক সেইখন ঘৰত শান্তিত যে থাকিবলৈ দিব এয়া একেবাৰে মিছা কথা কিয় ভগৱানে মোক জীয়াই ৰাখিলে মোক কিয় এওঁলোকৰ লগত লৈ নগ'লে কি হয় দেখা যাব বল তই ঘৰলৈ যাবলৈ সাজু হ নিয়ম কানুনখিনি কৰিব লাগিব নহয় সেইবোৰ নকৰিলে জানো হ'ব প্ৰথমে মোৰ ল'ৰাটো মধু চুবালি আৰু এতিয়া মোৰ নাতিটো মধু চুবালি তই কিয় ইমান কুলেক্ষণী হলি হা তোৰ নিচিনা কুলেক্ষণী এজনী কিয় মোৰ ঘৰলৈ বোৱাৰী কৰি আনিছিলো ওলাই যা বুলি কৈছো ওলাই যা এইখন ঘৰৰ পৰা মা কিয় এনেকৈ কৈছে মোৰ জানো দুখ লগা নাই মই জানো কৰো বুলি কৰিছো মই মোৰ মানুহজনক মোৰ সন্তানক হেৰুৱাইছো মোৰ বুকুত কি জুই জ্বলি আছে আপুনি জানো বুজা নাই মা এইকণ সময়ত আপোনালোকে এনেকৈ ক'লে মোৰ কি হ'ব মা খবৰদাৰ তোৰ এই কুলেক্ষণী মুখখনেৰে মোৰ ল'ৰাটোৰ নাম নলবি তই আহি মোৰ গোটেই সংসাৰখন শেষ কৰি পেলালি মোৰ ল'ৰাটোক কাঢ়ি নিলি তই জোৰ জবৰদস্তিটো মাৰৰ ঘৰলৈ নপঠিওৱা হ'লে মোৰ ল'ৰাটোৰ লগত আজি এই গতি নহ'লেহেঁতেন হা তই ইমানেই কুলেক্ষণী নিজৰ ল'ৰাটোৰ মূৰটোও চুবালি হা তোৰ নিচিনা কুলেক্ষণী এজনী মই এইখন ঘৰত থাকিবলৈ দিম বুলি ভাবিছা নেকি ওলাই যা বুলি কৈছো এতিয়া চব শেষ কৰি দিলে এক ঘৰত সোমাবলৈ নিদিবা উলিয়াই দিয়া আমাৰ বুঢ়াকালৰ হাৰথি আমাৰ ল'ৰাটো মূৰটো কাঢ়ি পেলালে এজনীয়ে দেউতা আপুনিতো এনেকুৱা নাছিলে দেউতা আপুনিতো মোক বুজিবলৈ চেষ্টা কৰক মই কলৈ যাম এইখনেই মোৰ ঘৰ বিয়া হৈ আহিলো যেতিয়া এইখনেইতো মোৰ ঘৰ এওঁলোকৰ স্মৃতি মোৰ বুকুত সাৱটিব এইখন ঘৰতে থাকিম মা মোক উলিয়াই নিদিব কিয় উলিয়াই নিদিম এইবাৰ কি আমাৰ দুটা মূৰটো চুবাই পেলাই তই শান্তি পাম বুলি ভাবিছ নেকি হা কথা ক'বলৈ উলিয়াই দিব নালাগে তোৰ ছায়া থাকিলে এইখন ঘৰ কেতিয়াও সুখত থাকিব নোৱাৰে তই এইখন ঘৰত থাকিব নোৱাৰ ওলা বুলি কৈছো ডাইনী কুলেক্ষণী ওলা তই বাইদেউ দাদা আপোনালোক অলপ শান্ত হওকচোন তাইক অন্তত আপোনালোকে সকামলৈকে হ'লেও থাকিবলৈ দিয়ক যিমান যি হ'লেও তাইৰ গিৰিয়েকৰ সকাম দিয়কচোন তাইক সেইটো কামৰ পৰা বঞ্চিত নকৰিব তাই গাতনো কি ভুল তুমি মনে মনে থাকা তুমি আগৰ পৰাই এই লগত বৰ ভাল সেইবাবে এতিয়া তাইৰ হৈ মান মাতিছা নিজৰ সন্তানটো যেতিয়া হেৰুৱাবা তেতিয়াহে গম পাবা বুকুত কেনেকুৱা জুই লাগে তুমি তাইৰ হৈ ওকালতি কৰিবলৈ নাহিবা হ'ব মই ওকালতি কৰা নাই কথাটোৱে কৈছো গাঁৱৰ মানুহে আপোনালোকক তাকেই ক'ব চাবচোন পিছত যি হয় হ'ব কিন্তু বেচেৰীজনীক সকামটো অন্তত থাকিবলৈ দিয়ক নিজৰ গিৰিয়েকৰ শ্ৰাদ্ধটোত তাই নাথাকিলে কেনেকৈ হ'ব বাৰু এইজনীক মোৰ ঘৰত মই এখন টেকু চাব নিবিচাৰো তই মোৰ মুখৰ আগলৈ নাহিবি আপোনালোকে কিয় মোক ভুল বুজিছে মই জানো নিজে কৰো বুলি কৰিছো কওকচোন মোৰ জানো দুখ লগা নাই নিজৰ সন্তানটো আৰু মানুহজনক হেৰুৱাই নব গাঁৱৰ মানুহেও সেইটোকে কৈছে তাই শ্ৰাদ্ধলৈকে থাকিবই লাগিব আপোনালোকে নিবিচাৰিলেও তাই শ্ৰাদ্ধটোত থাকিবই লাগিব গতিকে আপোনালোকে তাইক পাছত যি কৰে কৰিব কিন্তু এতিয়া অন্তত বেচেৰীজনীক থাকিবলৈ ঠাইকণ দিয়ক ঠিক আছে যদি ৰাইজে কৈছে তেতিয়াহ'লে এই কুলেক্ষণীজনীক সকামলৈকে এইখন ঘৰত থাকিবলৈ দিছো কিন্তু তাৰ পাছত তাইক মই এখন টেকু এইখন ঘৰ সহ্য নকৰোঁ তাইখন ঘৰৰ পৰা ওলাই যাব লাগিব তাই মোৰ নাতিটো আৰু মোৰ ল'ৰাটো মোৰটো চুবাই তাইক মই ইয়াত ৰাণী ধৰি ৰাখিম বুলি নাভাবিবি মোৰ ল'ৰাটো খাই পেলালে কুলেক্ষণীজনী ডাইনীজনী এজনী এতিয়া কান্দি খাবলৈ আহিছে তাই গোটেই ঘৰখন শেষ কৰি তাতে কান্দি খাবলৈ আহিছে খাই পেলালে মোৰ ল'ৰাটো খাই পেলালে এজনীয়ে
বেছি এজনীলৈ বেয়াই লাগে তাইক বোলে ঘৰৰ পৰা উলিয়াই দিলে ঐ নুলিয়াবনো কেলে গিৰিয়েকৰ মূৰটো খালে আহিবলগীয়া সন্তানটোৰ মূৰটো খালে সেই ঘৰৰ পৰা উলিয়াই নিদি তেনেকুৱা মানুহ কৰিবনো কি তাকেহে বেছি এজনীলৈ বেয়াও লাগিছে কিনো কৰিব আৰু কিনো আৰু এইবোৰ আৰু সেই জন্মতে সেই কুলক্ষণীয়া হৈ আহিছে কম কথা নেকি গিৰিয়েকৰ মূৰটো চুপাই পেলাই সন্তানটো পৃথিৱীলৈ আনিব নোৱাৰিলে মানুহবোৰ বাৰু কিয় ইমান নিষ্ঠুৰ নিজৰ গাঁওখনৰ মানুহবোৰেও মানে মোকেহে দুখ দিছে মোক এষাৰি মাত দিয়াৰ সলনি মোক কথা শুনাই পঠাইছে মা দেউতা মমী তই অ মা মই চিৰদিনৰ বাবে ঘৰলৈ গুচি আহিলো মোক সেইখন ঘৰৰ পৰা উলিয়াই দিলে মা কেনেকৈ তেওঁলোকে তোক কেনেকৈ উলিয়াই দিব পাৰে হা জোৱাইৰ সকাম যোৱা আজি 2 দিন পাৰ হৈ গৈছেহে তোক ঘৰৰ পৰা উলিয়াই দিলেই কেনেকুৱা মানুহ সেইবোৰ কি মানুহৰ লগত যে সম্বন্ধ গঢ়িছিলো খবৰ ল'বলৈ যাব নোৱাৰিলো মই সিহঁতৰ ঘৰত পদূলিৰ পৰা সোমাবলৈ নিদিলে আমাক ইমানেই বেয়াকৈ আমাক ব্যৱহাৰ কৰিলে যাৰ বাবে নিজৰ জোৱাইটোৰ সকামত গৈ উপস্থিত থাকিব নোৱাৰিলো হা উলিয়াই দিলে দেউতা মই বোলে কুলক্ষণী মোৰ ল'ৰাটো আৰু মোৰ মানুহজনৰ মূৰটো চুবালে বোলে মোক প্ৰতিটো মুহূৰ্ততে কেৱল অত্যাচাৰ কৰে কথা শুনাই মই সেইখন ঘৰত কেনেকৈ থাকিম দেউতা আজি মোক নিজে ঘৰৰ পৰা কঠিয়াই উলিয়াই দিছে মা ঘৰৰ পৰা উলিয়াই দিলে বুলি তয়ো মনে মনে ওলাই আহিব লাগে নে কচোন আৰু কি কৰিম ক তাতে কি অত্যাচাৰ সহ্য কৰি থাকিলোহেঁতেন কিন্তু সিহঁতে মোক নিজেই কঠিয়াই উলিয়াই দিছে মই কেনেকৈ থাকো সেইখন ঘৰত ভণ্টি জোৱাইৰ মাকজনী সঁচাকৈ বহুত বেয়া মানুহ আছে বহুত বেয়া তেওঁৰ মৰম দয়া বোলা বস্তুটো একেবাৰেই নাই মাক দেউতাক দুইটা একেই মা আগতে দেউতাই বহুত মৰম কৰিছিল মোক কিন্তু এতিয়া এই ঘটনাবোৰ হৈ যোৱাৰ পাছৰ পৰা মানুহজনীয়ে মোক একেবাৰে দেখিব নোৱাৰা হৈ থাকিলে মা যি হ'ল কিনো কৰিবি এতিয়া উপায়তো নাই আহ ভিতৰলৈ আহ কিন্তু দেউতা এনেকৈ বিয়া হৈ গৈ ঘৰত থাকিলে গাঁৱৰ মানুহে কি বুলি ক'ব আৰু মোৰতো বিয়াখন হ'বলৈ আছে বা যদি ঘৰত থাকে মোৰ বিয়াখনত জানো প্ৰভাৱ নপৰিব কি কৈছ তই এইবোৰ কি কৈছ ভণ্টি তই বেয়া নাপাবি বা মই ঠিকেই কৈছো মানে মোক কালি খুৰীহঁতে কৈছে নহয় তই যদি ঘৰলৈ গুচি আহ তেতিয়া মোৰ বোলে বিয়াখন নহ'ব পাৰে যিমান যি হ'লেও এঘৰলৈ উলিয়াই দিয়া ছোৱালীজনী ঘৰত থাকিলে সি কেনেকুৱা এটা বনাম হয় তই নিশ্চয় নক'লেও জান সেইকাৰণেহে কথাটো ক'লো চুপ থাক কথা ক'বলৈ আহিছ লোকৰ কথা শুনি নিজৰ বাহিৰজনীক তেনেকৈ ক'বলৈ আহিছ হা হয় তাই কথা শুনচোন ছোৱালীজনী অত দুখত আহিছে তাই কথা শুন লোকৰ কথা শুনি বায়েকক তেনেকৈ ক'বলৈ আহিছে মা দেউতা ভণ্টিয়ে ঠিকেই কৈছে দিয়া মই ইয়াত থাকিলে তোমালোকৰ অসুবিধা হ'ব তাই বিয়াখনত প্ৰভাৱ পৰিব তাই গোটেই জীৱনটোৰ কথা আছে তাই ঠিকেই কৈছে মই ইয়ালৈ আহিব নালাগিছিল মই ইয়াত নাথাকো দিয়া আৰে কি কৈছ তই এইবোৰ ইয়াত নাথাকা ক'ত থাকিবি হা য'ত যাম কিন্তু এইখন ঘৰত থাকি তোমালোকৰ বদনাম হ'বলৈ নিদিওঁ দিয়া ভণ্টিৰ বিয়াখনত প্ৰভাৱ পৰিবলৈ নিদিওঁ দিয়া মই এজনী সঁচাকৈ দুৰ্ভগীয়া যাৰ ওচৰত কাৰোৰে মৰম নাই তোমালোকৰ অসুবিধা হোৱাকৈ মই এইখন ঘৰত নাথাকো মা নাথাকো দিয়া দেউতা মই এতিয়াই গুচি যাম মই ঘৰত থাকিলে তোমালোকক মানুহে হাঁহিব ভণ্টিক বিয়া কৰাবলৈ কোনো নাহিব মই ইয়াত নাথাকো দিয়া তই কি কৰিলি এইবোৰ হা কি কৰিলি তই এইবোৰ বাহিৰক এনেকৈ ঘৰৰ পৰা উলিয়াই দিলি হা বেচেৰীজনী এনে অৱস্থা নাইকিয়া হৈ আহিছে আৰু তই এইবোৰ কথা ক'বলৈ কিহে পাইছিল তোক হা মইনো কি মিছা কথা কৈছো ঠিকেইটো কৈছো মোৰ কথা চিন্তা নকৰা তাইৰ কথাহে চিন্তা কৰা হে ভগৱান কি হ'ব এতিয়া
ছোৱালীজনী এনেকৈ ঘৰৰ পৰা ওলাই গ'ল, কলৈ যাব এতিয়া? তাই ক'ত থাকিব, কি কৰিব, কি খাব? হে প্ৰভু, এইবোৰ দেখিবলৈকে মই জীয়াই আছিলো নেকি? সঁচাকৈ কি হৈছে এইবোৰ আমাৰ লগত? ছোৱালীজনীৰ লগত এইবোৰ হৈছে কি? ক'ত যাব এতিয়া তাই? কি কৰিবগৈ, কি খাব? বহু আশা কৰি শহুৰেকৰ ঘৰৰ পৰা খেদি দিয়াৰ পাছত নিজৰ মাকৰ ঘৰলৈ বুলি মণি ঘৰ উভতি আহিছিল। কিন্তু কি হ'ব, তাইৰ ভনীয়েক ৰিণীক কোনোবাই লগাই থৈছিল যে বায়েক আহি ঘৰত থাকিলে তাইৰ বিয়াখন নহ'বগৈ। সেইলৈ ৰিণীয়ে বায়েক অহাৰ লগে লগেই কথাবোৰ কৈ দিলে, আৰু সেইবোৰ কথা শুনি মণিয়েও তাত এখন টেকো ৰৈ নাথাকিলে। তাইৰ বাবে ভনীয়েকৰ বিয়াখন নোহোৱাটো, ঘৰখনৰ বদনাম হোৱাটো নিবিচাৰে, সেয়েহে ঘৰৰ পৰা ওলাই গুচি গ'ল। এতিয়া বাৰু মণি ক'লৈ যাব, কি কৰিব, ক'ত থাকিব? নে তাইৰ লগত কিবা নহ'বলগীয়া ঘটনা হ'ব, নে তাইৰ জীৱনটোত কিবা ভাল হ'বগৈ? এই সকলোবিলাক প্ৰশ্নৰ উত্তৰ আপোনালোকে ইয়াৰ পিছৰ খণ্ডটোত পাব। ইয়াৰ পিছৰ কাহিনীটো খুব ধুনীয়া হ'বলৈ গৈ আছে। আপোনালোকে ইয়াৰ পিছৰ খণ্ডটো চাবলৈ একদমেই নাপাহৰিব। আৰু আজিৰ খণ্ডটো ইমানতে সমাপ্ত হৈছে। আপোনালোকে আজি খণ্ডটো চাই কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোক বহুতেই ভিডিঅ'বোৰ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, তেতিয়াহে ভাল লাগে। কি কয়, পুনৰ আপোনালোকৰ বাবে ইয়াৰ পিছৰ খণ্ডটো অতি সোনকালে লৈ আহিম। এতিয়ালৈ